মা চামুণ্ডা 13 ফেব্ৰুৱাৰী 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো হৈছে ফাগুনৰ সংক্ৰান্তিৰ কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি আজি দিনটো ফাগুন সংক্ৰান্তি বুলি কোৱা হয় মানে মাঘ আৰু ফাগুনৰ সংক্ৰান্তি আজি আপোনালোকৰ মঘা নক্ষত্ৰ থাকিব ৰাতি 9:08 লৈকে আৰু তাৰ পিছত পৰিব পূৰ্বা ফাল্গুনী নক্ষত্ৰ আৰু আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশিটো হ'ব সিংহ ৰাশি আৰু আজি অভিজিত মুহূৰ্তটো থাকিব 12:13 দুপৰীয়াৰ পৰা 12:57 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 1:60 দুপৰীয়াৰ পৰা 3:22 আবেলিলৈকে আৰু আজি দিনটো দিশ ফুলটো দক্ষিণ ফালে থাকিব আৰু আজি ক্ৰমৰূপে কৰণ থাকিব বালক কৰণ আৰু পৌলভ কৰণ আৰু যোগ থাকিব শোভন যোগ আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব কান্তা যোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে আজি দিনটোত কেনেকুৱা কি আছে প্ৰথমতে আমি কৈ যাম স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম স্থিতি থাকিব আৰু আজি ধন সম্পত্তিৰ দিশত আপোনালোকৰ বিশেষ মন পছন্দ ফল নহব লগতে আপোনালোকৰ পৰিবাৰ আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ দেখুৱাইছে সেইফালৰ পৰা আপোনালোকে সম্পূৰ্ণ সাপোৰ্ট পাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো মন নবহিব নহলে আপোনালোকৰ ভবামতে নহব আৰু লগতে আপোনালোকৰ বৈবাহিক সম্পৰ্কটো বৰ ধুনীয়াকৈ দিনটো পাৰ হৈ যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য ক্ষেত্ৰত মধ্যম থাকিব আপোনালোকৰ যদি কিবা প্ৰবলেম চলি আছিল স্বাস্থ্যক লৈ পেলাই অকনমান আপোনালোকে উপশম পোৱা যেন অনুভৱ কৰিব পাৰে ধন সম্পত্তিৰ দিশটো আপোনালোকৰ একেবাৰে দুৰ্বল দেখুৱাইছে কমজোৰ দেখুৱাইছে পাৰিবাৰিক দিশটো বৰ ভাল দেখুৱা নাই ক্লেশ কাজিয়া হ'ব পাৰে লগতে প্ৰেমৰ কিন্তু পক্ষটো একদম মজবুত দেখাইছে প্ৰেমত আপোনালোকৰ যদি ক্লেশ কাজিয়া যদি হৈ আছিল তেতিয়াহলে ভাল হোৱাৰ সম্ভাৱনা দেখুৱাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ একেবাৰে মনপুত নহব লগতে আপোনালোকৰ দাম্পত্য জীৱনটো খুব উন্নত দেখা গৈছে আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণেনো কি আছে মিথুন ৰাশিৰ স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত ধন সম্পত্তিৰ ক্ষেত্ৰত লগতে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে প্ৰেম আৰু বৈবাহিক এই দুটা ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি থাকিব বহুত বেছি ভালো নহব বহুত বেছি বেয়াও নহব আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় কিবা যদি সমস্যা চলি আছিল সমস্যাৰ পৰা আপোনালোকে অকনমান বাহিৰ ওলাব পাৰিব বা নিজকে বাহিৰ ওলোৱা যেন অনুভৱ কৰিব পাৰে ধনৰ দিশটো আপোনালোকৰ বেয়া দেখুৱাইছে একদম মনপুত নহয় ইনভেষ্টমেন্ট কৰিলেও আপোনালোকৰ বিশেষ একো লাভ নহব লগতে আপোনালোকৰ বহু ধৰণৰ ধৰক এনেকুৱা পাৰিবাৰিক দিশটো আপোনালোকৰ শুভ নহয় ক্লেশ কাজিয়া বনি থাকিব পাৰে বা যিকোনো এজন ব্যক্তিক লৈ পেলাই অশান্তি চলি থাকিব পাৰে প্ৰেমৰ দিশটো কিন্তু মজবুত প্ৰেমৰ ক্ষেত্ৰত বুজাবুজি ধুনীয়াকৈ বনি থাকিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভাল নহয় ব্যৱসায় বাণিজ্য একদম দুৰ্বল দেখাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে বৈবাহিক জীৱন আপোনালোকৰ উন্নত মানদণ্ডৰ আজি দিনটোৰ কাৰণে দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত যদি কিবা সমস্যা আপোনালোকে পাই আছিল আজি দিনটো সমস্যাৰ পৰা আপোনালোকে মুক্তি পাব ধনৰ দিশটো আপোনালোকৰ ভাল নহব লগতে আপোনালোকৰ ধনৰ কাৰণে মনত এফেক্ট কৰিব মনটো আপোনালোকৰ ডেমেজ হৈ থাকিব পাৰিবাৰিক দিশটো একদমেই দুৰ্বল দেখুৱাইছে ক্লেশ কাজিয়া বনি থাকিব পাৰে বা কাৰবাৰ ধৰ পৰিয়ালৰ অন্য সদস্যৰ ৰোগ হৈ থাকিব পাৰে তাৰ কাৰণে আপোনালোকৰ বেয়া লাগি থাকিব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত আজি খুব বুজাবুজি বা ভাল পৰিণাম দেখাইছে ব্যৱসায় ক্ষেত্ৰত মধ্যম আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ উন্নত দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত খুব ভাল যিকোনো কথাতে আপোনালোকৰ চিন্তা কৰিবলগীয়া নাই স্বাস্থ্যক লৈ কিবা যদি খাম বুলি ভাবিছে আপোনালোকৰ মনৰ পছন্দ খানা যদি অলপ সৰহকৈও খাই দিয়ে আজি বিশেষ একো অসুবিধা আপোনালোকে নাপাব কিন্তু তথাপিতো যিকোনো বস্তুৰ এটা লিমিট ৰাখিব লাগে লিমিটতকৈ বেছি খাই পেলাই সেইটোৰ পৰা ক্ষতি হোৱাটো একদমেই মানে জ্ঞানী মানুহৰ কাম নহয় ধন সম্পত্তিৰ দিশটো আপোনালোকৰ মজবুত থাকিব আৰু পাৰিবাৰিক দিশতো আপোনালোকৰ উলহ মালহ মিলা প্ৰীতি বনি থাকিব প্ৰেমৰ দিশটো মধ্যম স্থিতি আপোনালোকৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি ব্যৱসায়টো একেবাৰে লষ্টত যেন দেখা গৈছে লছ আপোনালোকৰ হ'ব পাৰে লগতে আপোনালোকৰ হেতুক লৈ মানসিক স্থিতিটো বেয়া হৈ থাকিব পাৰে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখাইছে আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে
তুলা ৰাশিৰ কাৰণে আজিৰ দিনটোত স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত খুব ভাল দেখুৱাইছে লগতে আপোনালোকৰ ধন সম্পত্তিৰ দৃষ্টিটো আপোনালোকৰ বহুত মজবুত দেখুৱাইছে যেনেকৈ আপোনালোকে প্লেনিং কৰিছে বা কৰবাত যদি নিবেশ কৰে তাতো আপোনালোকৰ সফলতা আছে সেইটো পাব পাৰে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল ক্লিক কাজিয়া বা ইজনৰ লগত সিজনৰ কথাবিলাক নিমিলা যেন হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত মধ্যম দেখুৱাইছে আৰু বৈবাহিক দিশতো আপোনালোকৰ মধ্যম দেখুৱাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভবা মতে ফল নাই দেখুওৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি স্বাস্থ্য হওক ধন হওক প্ৰত্যেকটো ক্ষেত্ৰতে ভাল দেখুৱাইছে ধনৰ আপোনালোকৰ যেটো স্থিতি হ'ব হেতু মজবুত থাকিব ধনক লৈ যিকোনো চিন্তা চৰ্চা বা প্লেনিংয়ে আজি আপোনালোকৰ ৰং আনিব আৰু স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰতো আজি আপোনালোকৰ খুব ভাল এটা দিন হিচাপে অতিবাহিত হ'ব আৰু পাৰিবাৰিক হওক প্ৰেম হওক বৈবাহিক হওক বা আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক গোটেইবিলাক কথাতে আপোনালোকৰ ভাল দেখুৱাইছে আজি দিনটোত আপোনালোকৰ নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত কোনো অসুবিধা নাই ভাল দেখুৱাইছে কিন্তু ধনৰ দিশটো দুৰ্বল দেখুৱাইছে পাৰিবাৰিক দিশটো ক্লেশ কাজিয়া থকা বা যিকোনো অসুবিধা আপোনালোকৰ পাৰিবাৰিক দিশত চলি থাকিব পাৰে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ যেটো বুজাবুজিটো হেতু কম দেখুৱাইছে কিবা ধৰণৰ সৰু এটা কথা প্ৰায় আপোনালোকৰ কাজিয়া লাগিব পাৰে ব্যৱসায়িক ভিত্তিত কিন্তু আপোনালোকৰ আজি ভাল হ'ব সেলস আদি ঠিক থাকিব আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি বিশেষ ভাল বুলি ক'ব নোৱাৰি কিবা সৰু এটা কথাৰ কাৰণে হেতুৱে গৈ পেলাই এটা মানে নমতি বা তেনেকুৱা কাজিয়া হেনেকুৱা সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত খুব দেখুৱাইছে যিকোনো কথাত আপোনালোকে স্বাস্থ্যক লৈ যদি কেয়াৰ লৈ থাকেতো মানে বেছি ভাল আৰু নৰমালি আপোনালোকৰ ভালে দেখুৱাইছে স্বাস্থ্য ধন সম্পত্তিৰ দিশটো মধ্যম দেখুৱাইছে লগতে পৰিবাৰৰ দিশটো আপোনালোকে বহুত ভালো নহয় বহুত বেয়াও নহয় আৰু প্ৰেমৰ দিশটো ব্যৱসায়ৰ দিশটো আৰু বৈবাহিক দিশটো এই তিনিটা দিশ আপোনালোকৰ খুব ভাল দেখুৱাইছে তাক লৈ আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া নাই আৰু আপোনালোকৰ আজি ভাগ্যাংকটো হৈছে 1 নম্বৰ এতিয়া আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে স্বাস্থ্য আজি অকনমান বেয়া লাগিব পাৰে মাথাৰ বিষ যিকোনো আপোনালোকৰ শৰীৰৰ অংগৰ বিষ হ'ব পাৰে বা আপোনালোকে চিন্তাতে অকমান গাটো বেয়া লগা যেন অনুভৱ কৰিব পাৰে কিবা বেলেগ কথা ধৰক টেনচন হৈ আছে তাতে আপোনালোকৰ গাটো বেয়া লগা যেন অনুভৱ হ'ব পাৰে ধনৰ দিশটো দুৰ্বল দেখুৱাইছে পাৰিবাৰিক দৃষ্টিত আপোনালোকৰ মজবুতি দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰতো খুব ভাল দেখুৱাইছে আৰু বৈবাহিকটো উন্নত দেখুৱাইছে কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে স্বাস্থ্য একদম টিপটপ থাকিব ভাল থাকিব আপোনালোকে নিশ্চিন্তকে কৰবাত যদি যাব পাৰে খেলে যদি খেলিব পাৰে যিকোনো কাম আপোনালোকে কৰিব পাৰিব ধনৰ দিশটো মধ্যমীয়া হ'ব বহুত বিশেষ ভাল নহব গতিকে যেহেতু মধ্যম দিন ইমান এটা নিবেশ কৰাৰ কাৰণে মই ভাল দিন বুলি আজি দিনটো নকওঁ বা বিশেষ ধনক লৈ শুভ কাম কৰাৰ কাৰণে মই ভাল বুলি নকওঁ পৰিবাৰৰ দিশটো মধ্যম থাকিব ইনে জাস্ট চলি যাব আৰু দিনটো প্ৰেমৰ ক্ষেত্ৰত মজবুত থাকিব আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো উন্নত দেখুৱাইছে বুজাবুজিৰ মাজেৰে আপোনালোকৰ দিনটো পাৰ হ'ব আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো দেখুৱাইছে 5 নম্বৰ এতিয়া আহকচোন আমি ৰাশিফল আৰু ভাগ্যাংক কোৱাৰ পিছত এতিয়া আমি মহা উপায়টোৰ কথা আলোচনা কৰিম মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাখিনি নাশ কৰিব পাৰিব আজি দিনটোত আপোনালোকে বটগছ বুলি যে কয় বটবৃক্ষৰ তলত আপোনালোকে অকনমান হালধি অকনমান গাখীৰ আৰু অকনমান পানী আৰু অকনমান গুড় বা তাল মিশ্ৰি মিক্স কৰি পেলাই আপোনালোকে বটগছৰ তলত অৰ্পণ কৰক আৰু বটগছৰ তলতে এগজি ঘিউৰ চাকি জ্বলাই আহক কামটো আপোনালোকে ৰাতিপুৱা 8টা বজাৰ ভিতৰত কৰি দিয়ক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আৰু সূৰ্য উদয়ৰ 1 ঘণ্টাৰ ভিতৰতো যদি আপোনালোকে বৃহস্পতিৰ হোৰাত এই কামটো কৰে তেতিয়াহ'লে আপোনালোকৰ দিনটোৰ কোনো বাধা আপোনালোকৰ ওপৰত বিশেষ প্ৰভাৱী নহব ধন্যবাদ